কোনো বস্তু ভালতে এৰিব লাগে, বেয়া হ'লেগে থাকিব নালাগে। মই সেইটো বিশ্বাস কৰোঁ। আমি ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে। মই কেতিয়াবাই সিদ্ধান্ত লৈছোঁ যে 26ত মই ইলেকশ্যন খেলিম। যদি 29তো হয় 31তো হয় মই নেখেলোঁ। আমি এজন নেতা বনাব লাগে, এজনক জিতাই দিব লাগে। আৰু তেতিয়া মোৰ কাৰণে এটা এচিভমেণ্ট বুলি কয়। ছাকচেছটো তাতে হয়, নিজে হোৱাটোক ছাকচেছ নকয়। মই আগতো বনাইছোঁ আৰু ভৱিষ্যতে মোৰ বনোৱাৰ কাৰণে মই যিহেতু আজি মাঘী পূৰ্ণিমা তিথি, এই পবিত্ৰ তিথিতে মই কৈছোঁ কথা। এই ত্যাগৰ মানসিকতাটো কিহৰ বাবে? নাই, ভাৰতীয় জনতা পাৰ্টি টেগটো আমাৰ গেৰুৱা না। আমি গেৰুৱা বাহিনী বুলি কওঁ। বহুতে বুজি নাপায় গেৰুৱা শব্দৰ অৰ্থ কি। টেগ সমাজৰ কাৰণে টেগ, দেশৰ কাৰণে টেগ কৰিব লাগে। সেইকাৰণে 26ত ইলেকশ্যন খেলি 29ত যদি হয় ওৱান ইলেকশ্যন ওৱান নেশ্যন, তেতিয়া মই ইলেকশ্যন নেখেলোঁ। যদি 31তো হয় তেতিয়া নেখেলোঁ। নতুন প্ৰজন্মক তাৰমানে মই বহুত দেখিছোঁ, 3বাৰ জিতিও 4বাৰ হাৰাৰ মানুহ দেখা পাইছোঁ। এই স্বভাৱটো মানুহে এৰিব লাগে। বুজি পাইছেনে? আপুনি তাৰমানে জিকি এৰি দিব। জিকি এৰি দিব। যেতিয়াতো মোৰ 100% হাইষ্ট ব্যৱধান মই অহাবেলি নিৰ্বাচন জিকিবলৈ সক্ষম হ'ম। মই জনতাক যিদৰে সেৱা দিছোঁ। নৱপ্ৰজন্মক বাদ এৰি দিব লাগে, এজন ভাল নেতা বনাব লাগে। ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে। বিজেপিৰ সেইটো কালচাৰে। কোনো বস্তু ভালতে এৰিব লাগে, বেয়া হ'লেগে থাকিব নালাগে। মই সেইটো বিশ্বাস কৰোঁ। আমি ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে। মই কেতিয়াবাই সিদ্ধান্ত লৈছোঁ যে 26ত মই ইলেকশ্যন খেলিম। যদি 29তো হয় 31তো হয় মই নেখেলোঁ। আমি এজন নেতা বনাব লাগে, এজনক জিতাই দিব লাগে। আৰু তেতিয়া মোৰ কাৰণে এটা এচিভমেণ্ট বুলি কয়। ছাকচেছটো তাতে হয়, নিজে হোৱাটোক ছাকচেছ নকয়। মই আগতো বনাইছোঁ আৰু ভৱিষ্যতে মোৰ বনোৱাৰ কাৰণে মই যিহেতু আজি মাঘী পূৰ্ণিমা তিথি, এই পবিত্ৰ তিথিতে মই কৈছোঁ কথা। এই ত্যাগৰ মানসিকতাটো কিহৰ বাবে? নাই, ভাৰতীয় জনতা পাৰ্টি টেগটো আমাৰ গেৰুৱা না। আমি গেৰুৱা বাহিনী বুলি কওঁ। বহুতে বুজি নাপায় গেৰুৱা শব্দৰ অৰ্থ কি। টেগ সমাজৰ কাৰণে টেগ, দেশৰ কাৰণে টেগ কৰিব লাগে। সেইকাৰণে 26ত ইলেকশ্যন খেলি 29ত যদি হয় ওৱান ইলেকশ্যন ওৱান নেশ্যন, তেতিয়া মই ইলেকশ্যন নেখেলোঁ। যদি 31তো হয় তেতিয়া নেখেলোঁ। নতুন প্ৰজন্মক তাৰমানে মই বহুত দেখিছোঁ, 3বাৰ জিতিও 4বাৰ হাৰাৰ মানুহ দেখা পাইছোঁ। এই স্বভাৱটো মানুহে এৰিব লাগে। বুজি পাইছেনে? আপুনি তাৰমানে জিকি এৰি দিব। জিকি এৰি দিব। যেতিয়াতো মোৰ 100% হাইষ্ট ব্যৱধান মই অহাবেলি নিৰ্বাচন জিকিবলৈ সক্ষম হ'ম। মই জনতাক যিদৰে সেৱা দিছোঁ। নৱপ্ৰজন্মক বাদ এৰি দিব লাগে, এজন ভাল নেতা বনাব লাগে। ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে। বিজেপিৰ সেইটো কালচাৰে। কোনো বস্তু ভালতে এৰিব লাগে, বেয়া হ'লেগে থাকিব নালাগে। মই সেইটো বিশ্বাস কৰোঁ। আমি ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে। মই কেতিয়াবাই সিদ্ধান্ত লৈছোঁ যে 26ত মই ইলেকশ্যন খেলিম। যদি 29তো হয় 31তো হয় মই নেখেলোঁ। আমি এজন নেতা বনাব লাগে, এজনক জিতাই দিব লাগে। আৰু তেতিয়া মোৰ কাৰণে এটা এচিভমেণ্ট বুলি কয়। ছাকচেছটো তাতে হয়, নিজে হোৱাটোক ছাকচেছ নকয়। মই আগতো বনাইছোঁ আৰু ভৱিষ্যতে মোৰ বনোৱাৰ কাৰণে মই যিহেতু আজি মাঘী পূৰ্ণিমা তিথি, এই পবিত্ৰ তিথিতে মই কৈছোঁ কথা। এই ত্যাগৰ মানসিকতাটো কিহৰ বাবে? নাই, ভাৰতীয় জনতা পাৰ্টি টেগটো আমাৰ গেৰুৱা না। আমি গেৰুৱা বাহিনী বুলি কওঁ। বহুতে বুজি নাপায় গেৰুৱা শব্দৰ অৰ্থ কি। টেগ সমাজৰ কাৰণে টেগ, দেশৰ কাৰণে টেগ কৰিব লাগে। সেইকাৰণে 26ত ইলেকশ্যন খেলি 29ত যদি হয় ওৱান ইলেকশ্যন ওৱান নেশ্যন, তেতিয়া মই ইলেকশ্যন নেখেলোঁ। যদি 31তো হয় তেতিয়া নেখেলোঁ। নতুন প্ৰজন্মক তাৰমানে মই বহুত দেখিছোঁ, 3বাৰ জিতিও 4বাৰ হাৰাৰ মানুহ দেখা পাইছোঁ। এই স্বভাৱটো মানুহে এৰিব লাগে। বুজি পাইছেনে? আপুনি তাৰমানে জিকি এৰি দিব। জিকি এৰি দিব। যেতিয়াতো মোৰ 100% হাইষ্ট ব্যৱধান মই অহাবেলি নিৰ্বাচন জিকিবলৈ সক্ষম হ'ম। মই জনতাক যিদৰে সেৱা দিছোঁ। নৱপ্ৰজন্মক বাদ এৰি দিব লাগে, এজন ভাল নেতা বনাব লাগে। ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে। বিজেপিৰ সেইটো কালচাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।